নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 19 জুন। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। কৃষকৰ একাউণ্টত সোমালে 2000 টকা লাভ কৰা নাই যদি এতিয়াই কল কৰক এইকেইটা নম্বৰত। লগতে আপোনাৰ বাবে এটা ভাল খবৰ আছে, যিসকল কৃষকে এতিয়ালৈকে টকা পোৱা নাই এতিয়া আপুনি চাই লওক। দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত সোমাল ধনৰাশি। এতিয়া পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট, আপোনাৰ একাউণ্টত টকাটো সোমাইছে নে নাই। 9.26 কোটি হিতাধিকাৰীৰ একাউণ্টত সোমাল এই টকা। মঙ্গলবাৰে সন্ধিয়া বাৰাণসীত প্ৰধানমন্ত্ৰী মোদীয়ে উপস্থিত হৈ মুকলি কৰিছে এই ধনৰাশি। মুঠ 20,000 কোটি টকা মুকলি কৰিলে কৃষকৰ বাবে। কৃষকৰ একাউণ্টত সোমালে PM কিষাণ 17 নম্বৰ কিস্তিৰ টকা। আপুনি 17 নম্বৰ কিস্তিৰ টকা পালে নে নাই? ধন লাভত অসুবিধা হ'লে ফোন যোগে দিয়ক আপুনি অভিযোগ। অন 5526 অনত আপুনি দিব পাৰিব অভিযোগ, অথবা অন 8001155526 নম্বৰতো অভিযোগ দিব পাৰিব। তাৰপিছত আন এটা টোল ফ্ৰী নম্বৰ মুকলি কৰিছে। 01123381092 নম্বৰত দিব পাৰিব অভিযোগ। www.pmkisan.gov.in কৰক এতিয়া আপুনি লগ ইন কৰাৰ পিছত সম্পূৰ্ণকৈ চাই লওক তালিকা। দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত চৰকাৰে সোমাই দিছে 2000 টকা। যদি আপুনি টকা পোৱা নাই, প্ৰথমতে আপুনি PM কিষাণৰ তালিকাটো চাওক, কিয়নো 17 নম্বৰ কিস্তিৰ কিন্তু তালিকা প্ৰকাশ পাইছে। যদি 17 নম্বৰ কিস্তিৰ তালিকাত আপোনাৰ নামটো নাই, তেন্তে কিন্তু আপুনি কিয় টকাটো পোৱা নাই নিশ্চয় সম্পূৰ্ণকৈ জানিব পাৰিব। চ' বন্ধু বান্ধৱীসকল, লগতে যিসকল কৃষকে এতিয়াও বেংক একাউণ্টত টকা পোৱা নাই নিশ্চয় কমেণ্ট কৰিব, নিশ্চয় আপোনাক সম্পূৰ্ণকৈ সহায় কৰা হ'ব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰাজ্যজুৰি জলপ্ৰলয়। ৰাজ্যত এই পৰ্যন্ত বানত 26 জনৰ মৃত্যু হৈছে। 1,61,209 গৰাকী লোক বানত আক্ৰান্ত হৈছে। ৰাজ্যৰ 15খনকৈ জিলাত বানৰ কবলত পৰিছে। সৰ্বাধিক ক্ষতি হৈছে কৰিমগঞ্জ জিলাত। নিশাৰ পৰা এই মুহূৰ্তলৈকে 6 জনৰ মৃত্যু হৈছে কৰিমগঞ্জত। বানৰ ফলত ভিন্ন প্ৰান্তত ভয়াৱহ পৰিস্থিতিৰ আশংকা দেখা গৈছে। প্ৰতিখন জিলাতে বানত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। ঠায়ে ঠায়ে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰিছে পানী। বহু ঠাইত মাথাউৰি ছিঙি বুৰ গৈছে কেইবাখনো গাঁও। ৰাজ্যত এই পৰ্যন্ত বানত 26 জনৰ ভয়ংকৰভাৱে মৃত্যু হৈছে। হয় বন্ধু বান্ধৱীসকল, এটা শোকাবহ ঘটনা সংঘটিত হৈছে। আপোনাৰ ৰাজ্যৰ অৱস্থা কেনেকুৱা? যদি আপোনাৰ জিলাৰ অৱস্থা বেয়া বা আপোনাৰ অঞ্চলত বানত বুৰি গৈছে, নিশ্চয় আপুনি কমেণ্ট কৰি জনাব। লগতে আপোনাৰ কোনটো জিলা সেয়াও জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। সাৱধান হওক ৰাজ্যবাসী। বতৰক লৈ অসমত ৰেড এলাৰ্ট জাৰি কৰিছে। বতৰক লৈ সমগ্ৰ ৰাজ্যত পুনৰ এলাৰ্ট জাৰি কৰা হৈছে। কিমান দিনলৈ এনেকুৱাকৈ বৰষুণ পৰি থাকিব? মোবাইলে মেছেজ প্ৰেৰণ কৰিছে প্ৰশাসনে। আপোনাৰ ফোনত মেছেজ আহিছে নাই এতিয়া আপুনি চেক কৰক। বৰাক উপত্যকাৰ 3 জিলাত ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। উজনিৰ পৰা নামেৰিলৈকে ইয়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। 23 জুনলৈকে সাৱধানবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। ৰাজ্যবাসী সতৰ্ক হৈ থকাৰ বাবে আহ্বান জনাইছে প্ৰশাসন। পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সাজু দুৰ্যোগ প্ৰশমন বিভাগ। বতৰক লৈ সমগ্ৰ ৰাজ্যত পুনৰ এলাৰ্ট জাৰি কৰা হৈছে। আপোনাৰ ৰাজ্যৰ অৱস্থা কেনেকুৱা নিশ্চয় আপুনি কমেণ্ট কৰি জনাব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ৰাম মন্দিৰত গুলীচালনা। ৰাম মন্দিৰৰ চৌহদত ভয়ংকৰ গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। ৰহস্যজনক গুলীচালনাত নিহত হৈছে আৰক্ষী জোৱান। নিহত SSP জোৱান। হয় আপুনি ঠিকেই শুনিছে, এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৰাম মন্দিৰত। পুৱা 5:25 সংঘটিত হৈছে এই ঘটনা। বন্ধু বান্ধৱীসকল, অভিষেকত জোৰদাৰভাৱে ভয়ংকৰভাৱে তদন্তৰ অব্যাহত আছে। কোনে এনেকুৱাকৈ গুলীচালনাৰ ঘটনা সংঘটিত কৰিছে? কিছুদিন পূৰ্বেও ৰাম মন্দিৰৰ প্ৰাংগণত সংঘটিত হৈছিল এনে ঘটনা। ঘটনাক লৈ সমগ্ৰ উত্তৰ প্ৰদেশত জাৰি কৰা হৈছে এলাৰ্ট। ৰাম মন্দিৰৰ চৌহদত ভয়ংকৰ গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ 5 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। সৰ্ববৃহৎ কেলেংকাৰীত জড়িত বিজেপি নেতা। হয় এটা ঠিকেই শুনিছে, এটা ভয়ংকৰ খবৰ মুকলি আহিছে। দেশৰ সৰ্ববৃহৎ কেলেংকাৰীত জড়িত বিজেপি নেতা। নিট কেলেংকাৰীত বিজেপি নেতা জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে। শীঘ্ৰেই স্থানপ্ৰাপ্ত 6 পৰীক্ষাৰ্থীয়ে
বিজেপিৰ নেতাৰ সম্পৰ্ক থকাৰ অভিযোগ উত্থাপিত হৈছে। হয়, আপুনি ঠিকেই শুনিছে, অৱশেষত শীৰ্ষ স্থানপ্ৰাপ্ত 6 পৰীক্ষাৰ্থীৰে বিজেপি নেতাৰ সম্পৰ্ক থকা বুলি এটা ডাঙৰ খবৰ মুকলি আহিছে। নাম সাঙুৰ খাইছে হাৰিয়ানাৰ বিজেপি নেতা শেখৰ যাদৱৰ পত্নীৰ মালিকাধীন বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰৰ পৰা 6 জনে পাইছে সম্পূৰ্ণ নম্বৰ। ইয়াক কেনেকুৱাকৈ 6 জনে সম্পূৰ্ণ নম্বৰ পাইছে? একেটা পৰীক্ষা কেন্দ্ৰৰ পৰা আন দুগৰাকীয়ে পাইছে 718 আৰু 719 নম্বৰ। হাৰিয়ানাৰ বাহাদুৰগড় হৰদয়াল পাব্লিক স্কুলৰ কেন্দ্ৰত এই ঘটনা। নিট অনুষ্ঠিত কৰিবলৈ চেণ্টাৰ হিচাপে বাছনি কৰা হৈছে এইখন স্কুল। পৰীক্ষা কেন্দ্ৰটোত পৰীক্ষা দিছিল মুঠ 504 গৰাকী পৰীক্ষাৰ্থীয়ে। বিজেপিৰ যুৱ মৰ্চাৰ জিলা সভাপতি আছিল শেখৰ যাদৱ। ইতিমধ্যে এনটিএক কঠোৰ সকীয়নি দিছে উচ্চতম ন্যায়ালয়ে। 0.1% যদি গাফিলতি হৈছে সেয়া শুধৰণি কৰক, এনেকুৱাকৈ সংকেত প্ৰদান কৰা হৈছে এছচিৰ তৰফৰ পৰা। যদি ভুল হৈছে সেয়া স্বীকাৰ কৰক। 8 জুলাইত পুনৰ গোচৰটোৰ শুনানি অনুষ্ঠিত হ'ব। গ্ৰেছ মাৰ্ক পোৱা 1563 শিক্ষাৰ্থীয়ে পুনৰ পৰীক্ষাত বহিব পাৰিব। পৰীক্ষাত নবহিলে পুনৰ পূৰ্বৰ নম্বৰে বাহাল থাকিব। 30 জুনত ঘোষণা হ'ব পৰীক্ষাৰ ফলাফল হ'ব। দেশৰ সৰ্ববৃহৎ কেলেংকাৰীত জড়িত বিজেপি নেতা। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ 6 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগত এটা ডাঙৰ খবৰ, অসম চৰকাৰৰ সপোন আত্মনিৰ্ভৰ অসম। হয়, আপুনি ঠিকেই শুনিছে, এটা ডাঙৰ পন্থা হাতত লৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যুৱ উদ্যোগীৰ কাষত ৰাজ্য চৰকাৰ। আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত 30,000 যুৱ উদ্যোগী ছেপ্টেম্বৰত প্ৰদান কৰা হ'ব আৰম্ভণিক কিস্তি হিচাপে 1 লাখকৈ টকা। হয়, আপুনি ঠিকেই শুনিছে, প্ৰথম কিস্তি হিচাপে আপুনি 1 লাখকৈ টকা পাব আপোনাৰ বেংক একাউণ্টত। 6 জুন 2024 হোৱা অসম কেবিনেটত এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আপুনিও পাব, যদি আপোনাৰ লিষ্টত নামটো আহিছে তেন্তে কিন্তু আপুনি পাব 1 লাখকৈ টকা। আৰু 30,000 মানুহ কিন্তু বাছনি কৰিছে চৰকাৰে। লাখ লাখ মানুহে আবেদন কৰিছিলে, আৰু যদি আপুনি সেই লাখ লাখ মানুহৰ ভিতৰত আছে, আপোনাৰ নামটো একচেপ্ট হৈছে, তেন্তে আপুনি পাব 1 লাখকৈ টকা। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 7 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগত এটা ডাঙৰ খবৰ, লাখপতি বাইদেউৰ ফৰ্মটো আপুনি পূৰণ কৰিলে নে? যদি আপুনি ফৰ্মটো পূৰণ কৰিছে তেন্তে আপোনাৰ ফোনত এখন SMS আহিছে। আপোনাৰ ফোনত SMSটো আহিছে নে নাই এতিয়া আপুনি চেক কৰক। যদি লাখপতি বাইদেউৰ SMSটো আহিছে তেন্তে আপুনি লাভ কৰিব 10,000কৈ টকা। চৰকাৰে নতুনকৈ এখন ডাঙৰ ঘোষণা কৰিছে, যিসকল ব্যক্তিৰ ফৰ্মটো একচেপ্ট হৈছে সেইসকলৰ ফোনত কিন্তু SMS প্ৰেৰণ কৰা হৈছে। যদি আপুনি SMSটো লাভ কৰিছে আপুনি লাভ কৰিব 10,000 টকা। আত্মসহায়কৰ ফৰ্মৰ লগত যিখন আপুনি বেংক একাউণ্ট জমা দিছে সেইখন বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক কৰিছে নে নাই অথবা DBT লিংক কৰিছে নে নাই এতিয়া আপুনি চেক কৰক। যদি আপুনি DBT লিংক কৰা নাই অতি শীঘ্ৰে আপুনি DBT লিংক কৰি লৈ লওক। DBT লিংক নকৰা মহিলাই কিন্তু নাপাব 10,000 টকা। সেইসকল মহিলাৰ কিন্তু ফৰ্মটো ৰিজেক্ট হৈ যাব। এতিয়াই চেক কৰক আপোনাৰ ফৰ্মৰ লগত বা আপোনাৰ আত্মসহায়কৰ যিখন বেংক একাউণ্ট দিছে সেইখন বেংক একাউণ্টৰ লগত সম্পূৰ্ণকৈ আধাৰ নম্বৰটো লিংক আছে নে নাই। যদি বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক নাথাকে তেনে ক্ষেত্ৰত কিন্তু আপুনি টকা নাপাব। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'।